মণিপুৰ ৰাজ্যৰ নৱনিযুক্ত ৰাজ্যপাল অজয় কুমাৰ ভাল্লা মহোদয়ক প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ইম্ফল সেৱা কেন্দ্ৰৰ সঞ্চালিকা ব্ৰহ্মাকুমাৰী নীলিমা বাইদেউৰ নেতৃত্বত এটি সজাতি দলে ৰাজভৱনত সাক্ষাৎ কৰি এটি ফুলৰ থোপাৰে উষ্ম আদৰণি জনায় আৰু ঈশ্বৰীয় উপহাৰ প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। সজাতি দলটোৱে বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা আগবঢ়াই অহা বিভিন্ন সেৱাৰ এটি চমু খতিয়ান দাঙি ধৰে আৰু ভৱিষ্যতৰ সেৱাৰ বাবে সন্মানীয় ৰাজ্যপালগৰাকীৰ পৰা দিহা পৰামৰ্শ তথা সহযোগিতা কামনা কৰে। ৰাজ্যপালগৰাকীয়ে অন্যান্য সেৱাৰ লগতে নিচামুক্তি অভিযানৰ বিশেষ শলাগ লয় আৰু এই অভিযানক অধিক সক্ৰিয়তাৰে আগুৱাই নিয়াত বিশেষ গুৰুত্ব আৰোপ কৰে। উল্লেখনীয় যে মণিপুৰৰ যুৱ প্ৰজন্মক নিচামুক্ত কৰাৰ লগতে এই বৃহৎ অভিযানৰ অংশীদাৰ কৰাবলৈ ৰাজ্যপাল মহোদয়ৰ নিজা উদ্যোগত অহা 4 ফেব্ৰুৱাৰী তাৰিখে ৰাজভৱন প্ৰাংগণত এটি বিশেষ নিচামুক্তি শিবিৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও প্ৰতিনিধি দলটোক জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট লাইট ষ্টুডিঅ'।